নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10 আৰু 9ৰ আহিবলগীয়া হাফ ইয়াৰলি এক্সামত ইংলিছ গ্ৰামাৰৰ পৰা কি এক্সামত আহিব সেইটো বিষয়ে আজি আমি আলোচনা কৰিম। সো ষ্টুডেণ্টছ, তোমালোকে যদি জানি নলোৱা এক্সামত কি আহিব, কেনেকৈ পঢ়িবা, সো তোমালোকে জানি লোৱাটো খুবেই দৰকাৰ। এইটো তোমালোকৰ হাফ ইয়াৰলি অফিচিয়েল সিলেবাস হয়। ইংলিছ গ্ৰামাৰৰ পৰা কি আহিব, আগতে যেহেতু আমি গোটেই সাবজেক্টৰ ওপৰত সিলেবাস আলোচনা কৰিছোঁ, আজি আমি অকল ইংলিছ গ্ৰামাৰৰ পৰা কি আহিব সেইটো আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম ক্লাছ 10ৰ গ্ৰামাৰ কি আহিব, তাৰপিছত আমি আলোচনা কৰিম ক্লাছ 9ৰ গ্ৰামাৰত কি আহিব। আৰু এই টপিকবোৰত যদি তোমালোকক ভিডিঅ' লাগে, এই সাবজেক্টত যদি তোমালোকক ভিডিঅ' লাগে, তোমালোকে নিজৰ নাম, স্কুল আৰু ক্লাছ কমেণ্ট কৰি জানাবা, তেন্তে মই ভাবি ল'ম যে তোমালোকক এই টপিকবোৰৰ ওপৰত ভিডিঅ' লাগে। বলা এতিয়া আমি আৰম্ভ কৰোঁ ক্লাছ 10ৰ ইংলিছ গ্ৰামাৰত কি আহিব। কি আহিব সেইটো তোমালোকে তাৰ আগত এটা কথা জানি লোৱা। তোমালোকৰ ফুল মাৰ্কছ থাকিব, 90 মাৰ্কছৰ ৰিটেন এক্সাম হ'ব টোটাল, আৰু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট বা প্ৰেক্টিকেল 10 মাৰ্কছত থাকিব। সময় থাকিব 3 ঘণ্টা, 5 মাৰ্ক হ'ব 30, দুটা মিলি ইয়াৰ 90ৰ পৰা 27 পাব লাগিব, আৰু প্ৰেক্টিকেলৰ পৰা মিনিমাম 3 পাব লাগিব, তেন্তে তোমালোকৰ 30 হ'ব, আৰু 30 হৈছে তোমালোকৰ 5 মাৰ্কছ। এতিয়া আমি চাম তোমালোকৰ গ্ৰামাৰত কি আহিব। গ্ৰামাৰ আছে তোমালোকৰ চি ছেকশ্যনত গ্ৰামাৰ, এইটো ক্লাছ 10ৰ হয়। এই আণ্ডাৰলাইন কৰা টপিকবোৰ, এই যে আণ্ডাৰলাইন কৰি দিছে, এইবোৰ হৈছে তোমালোকৰ হাফ ইয়াৰলিৰ সিলেবাছত এইবোৰ আণ্ডাৰলাইন কৰা থাকে। কি আছে তোমালোকৰ গ্ৰামাৰ, ডিটাৰমিনাৰ্ছ আহিব, তোমালোকৰ টেন্স ফৰ্মছ আহিব, ভোকেবুলাৰী আহিব, সিনথেসিস অফ সেন্টেন্সেস আহিব। মাত্ৰ এই 4টা টপিক তোমালোকৰ এক্সামত আহিব গ্ৰামাৰৰ পৰা। কি ডিটাৰমিনাৰ্ছ এটা, টেন্স এটা, ভোকেবুলাৰী এটা, সিনথেসিস অফ সেন্টেন্স এটা, এই 4টা তোমালোকৰ গ্ৰামাৰৰ পৰা আহিবলগীয়া হাফ ইয়াৰলি এক্সামত আহিব। ৰাইটিং ছেকশ্যনৰ পৰা কি আহিব, তোমালোকৰ ট্ৰান্সলেশ্যন আহিব। এই ট্ৰান্সলেশ্যনটো কিন্তু অট'মেটিকেলি তোমালোকৰ গ্ৰামাৰত আহি পৰিল, সেইকাৰণে মই কৈ দি আছোঁ। ছাবষ্টেন্স ৰাইটিং আহিব, ষ্টৰি ৰাইটিং, লেটাৰ ৰাইটিং, এইবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব, আৰু আনচিন পেজেছ এটা আহিব তোমালোকৰ এক্সামত। এতিয়া আমি চাই ল'ম ক্লাছ 9ৰ ইংলিছ গ্ৰামাৰত কি টপিকৰ পৰা তোমালোকৰ আহিব। ইয়াত চোৱা, তোমালোকে এইটো সেম হয়, 90 মাৰ্কছৰ ৰিটেন এক্সাম হ'ব, 10 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট বা প্ৰেক্টিকেল মাৰ্ক, আৰু তোমালোকৰ ৰিটেন এক্সামত পাছ হ'বৰ কাৰণে তোমালোকে 27 পাব লাগিব, আৰু টোটাল প্ৰেক্টিকেল মাৰ্ক মিলি তোমালোকে 30 পাব লাগিব। সময় থাকিব 3 ঘণ্টা, ঠিক আছে। তোমালোকৰ ইংলিছ গ্ৰামাৰত কি থাকিব, ক্লাছ 9ৰ ছেকশ্যন চিত থাকিব গ্ৰামাৰ, কি থাকিব, টেন্স থাকিব, এইটো টেন্স, তাৰপৰা ইউজ অফ পেছিভ ভইচ থাকিব, ৱাৰ্ড অৰ্ডাৰ থাকিব, প্ৰিপজিশ্যন থাকিব, আৰু কি থাকিব, কুৱেশ্যন পেটাৰ্নছ থাকিব। কেইটা টপিক থাকিব, 1, 2, 3, 4, 5টা টপিক তোমাৰ লগত থাকিব। তোমালোকে আৰু এবাৰ ভালকৈ দেখি লোৱা। এইটো টেন্স, ইউজ অফ পেছিভ ভইচ, ৱাৰ্ড অৰ্ডাৰ, প্ৰিপজিশ্যন আৰু কুৱেশ্যন পেটাৰ্নছ, এইকেইটা টপিক তোমালোকৰ ইংলিছ গ্ৰামাৰৰ পৰা আহিবলগীয়া হাফ ইয়াৰলি এক্সামত আহিব। তোমালোকক যদি লাগে এইবোৰ তোমালোকে কমেণ্ট কৰি জনোৱা, 2-3 দিনৰ ভিতৰতে মই গোটেইখিনি শেষ কৰি দিম। তোমালোকে আৰু 100% কমনো পাবা ইয়াৰ পৰা। ৰাইটিং ছেকশ্যনত কি আহিব, ৰাইটিং ছেকশ্যনত যিহেতু তোমালোকৰ গ্ৰামাৰৰ ছেকশ্যনতে এইবোৰ পৰি যায়, ছেকশ্যন বিত থাকিব ৰাইটিং ছেকশ্যন, কি থাকিব, এম্প্লিফিকেশ্যন থাকিব, আৰু ৰিপৰ্ট ৰাইটিং থাকিব, অকল এই দুটা থাকিব। ৰিপৰ্ট এটা লিখিব লাগিব 5 মাৰ্কছৰ, আৰু এম্প্লিফিকেশ্যন আহিব 2-3টা, ঠিক আছে। আৰু কি থাকিব, এটা আনচিন পেছেজ থাকিব। এইখিনি তোমালোকৰ ইংলিছ গ্ৰামাৰৰ বা ৰাইটিং ছেকশ্যনৰ পৰা বা ৰিডিং কম্প্ৰিহেনশ্যনৰ পৰা এইকেইটা বস্তু তোমালোকৰ আহিবলগীয়া হাফ ইয়াৰলিত আহিব। ষ্টুডেণ্টছ, তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা, আৰু আগন্তুক দিনত সময়ে ভিডিঅ'বোৰ পাই থকাৰ কাৰণে বেল আইকনটো দবাই দিবা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।